টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কাৰণে যিটো অপেক্ষা কৰি আছে, ফাইনেলি সেই দিনটো আহি গ'ল। চ' ইয়াতে আপোনালোকে দেখিছে যে দ্য আছাম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এডুকেশ্যন কাউন্সিল। চ' এতিয়া 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰু এইটো একেবাৰে অফিচিয়েল হয়। তাৰ উপৰি আপোনালোকৰ ইয়াতে চ' ৰিজাল্ট ডেট 28 এপ্ৰিল, ৰিজাল্ট টাইম 9টা বজাত দিব পাৰে আৰু ইয়াৰ ৱেবছাইট কেইটা result.assam.in, assam ahse.assam.gov.in, ASSEB। চ' এইকেইটা আপোনালোকৰ ৰিজাল্টৰ ৱেবছাইট হয় আৰু দুটামান দি দিব পৰা হৈছে তাৰে আগে আগে। আৰু ইয়াৰ লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিল ঘোষণা কৰা হ'ব বুলি তেখেতে জনাইছে। ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব। গতিকে বন্ধুসকল, 28 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰিব আৰু মই যিকেইটা ৱেবছাইট দি দিছোঁ সেইকেইটা বাৰু ডেছক্ৰিপশ্যনত দি দিম মই। আৰু 28 এপ্ৰিল তাৰিখে আপোনালোকে সকলোৱে ৰিজাল্ট পাই যাব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, প্ৰতিজন কেণ্ডিডেটছে যাতে গম পায়। গমটো পাবই, আজিকালি তৎক্ষণাত ভাইৰেল হৈ পৰে সকলোবোৰ। গতিকে ধন্যবাদ, থেংক ইউ।